নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ। আজি ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 30 তাৰিখ। আজি সোমবাৰ, শুক্লপক্ষ, ত্ৰয়োদশী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:09:52 আৰু আজি সূৰ্যাস্ত হ'ব 5:26:35। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 6:41 পৰা 8:13। আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 10:05 পৰা 11:40 আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা উন্নত দিন। খাদ্যত আজি দিনত বেঙেনা আৰু ৰাতিলৈ তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানি লওঁ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা বিভিন্ন ব্যক্তিগত সমস্যাই আজি আপোনাক ব্যতিব্যস্ত কৰি ৰাখিব যদিও সকলো দিশতে আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব। আজি নিবনুৱাৰ কোনো গুৰুত্বপূৰ্ণ দিশত পোৱা সফলতাৰ বাবে সমাজত সুনাম বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আনন্দিত হ'ব পাৰিব। বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো শুভ সংবাদত আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপুনি চমু ভ্ৰমণৰ আঁচনিও ল'ব পাৰে। গৃহ পৰিৱেশত মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায় পৰিৱেশ উন্নত, অৰ্থ প্ৰবাহ অব্যাহত থাকিব। আপোনাৰ সন্তুষ্টিও সেইমতে বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন প্ৰতিদ্বন্দ্বী বৃদ্ধি নকৰে তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱা আজি কোনো উৎসৰ পৰা নতুন উন্নত কৰ্মৰ সন্ধান লাভ কৰিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে। শিক্ষাৰ্থীয়ে অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি যত্ন ল'ব লাগিব। আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰিব পাৰিব, য'ত আপোনাৰ উৎসাহ থাকিব। আজি কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে গৃহসুখো বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায় পৰিৱেশ উন্নত, কিন্তু আজি আপুনি চোৰ আদি অসৎ ব্যক্তিৰ পৰা সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো ক্ষেত্ৰত যাতে ব্যৰ্থ নহয় তাৰ বাবে আনৰ পৰামৰ্শ এৰাই চলা আৱশ্যক, কিয়নো আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক।
দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ পৰা শুভ সংবাদ লাভ কৰিব। গৃহত পুৰণা সমস্যা সমাধানত যাতে অকস্মাত অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি যত্ন লওক। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব, কিন্তু আজি আপোনাৰ সন্তুষ্টি সামান্য কমিব। আজি আপোনাৰ গোলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যা সামান্য থাকিলেও কৰ্মত আপোনাৰ উন্নতিও অব্যাহত ৰাখিব পাৰিব। কোনো নতুন কৰ্মৰ দায়িত্বও আজি আপুনি গ্ৰহণ কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে কোনো কাৰণতে বন্ধুৰ লগত যাতে বাদ বিবাদ আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। নিবনুৱাই কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগা হ'লেও অৰ্থপ্ৰাপ্তিত অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি প্ৰিয় ব্যক্তিৰ মতামতসমূহত আপুনি সমৰ্থন জনাব নোৱাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণেও আজি আপোনাক অসন্তুষ্ট কৰি ৰাখিব পাৰে। গৃহ পৰিৱেশত কোনো পুণ্য কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব, আৰু আপোনাৰ সন্তুষ্টিও থাকিব। কোনো মাংগলিক কৰ্মও আজি আপুনি আয়োজন কৰিব পাৰে। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে আজি আপুনি কৰ্মৰ পৰিৱেশত জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। কোনো ব্যক্তিগত কৰ্মৰ বাবে আপুনি আজি কৰ্মৰ পৰিৱেশৰ পৰা আধাতে আঁতৰিও আহিব লগা হ'ব পাৰে। নতুন কোনো উন্নত কৰ্মৰ সংযোগে আজি নিবনুৱাক উৎসাহিত কৰিব। আজি কোনো সম্পদ ক্ৰয়ৰ আঁচনি গ্ৰহণেও আপোনাৰ আশা পূৰণ কৰিব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব, আৰু আন কাৰোবাৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বৃদ্ধি কৰিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও আপুনি সুখী হ'ব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব যদিও বিভিন্ন দিশত আজি আপোনাৰ খৰচো বাঢ়িব। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। মানসিক অৱসাদৰ বাবে কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থাকিব। নিবনুৱাই আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। আনহাতে অধিক উদাৰতাৰ বাবে যাতে আপুনি আজি কোনো দিশত আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাত আপোনাৰ সুখ্যাতি আৰু সুনাম বৃদ্ধি পাব। কোনো শুভ সংবাদ লাভতো জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমৰ দিশত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থান আৰু মান লাভ কৰিব। ইয়াৰ ফলত সম্পৰ্কতো উচ্চতা বৃদ্ধি পাব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, আৰু আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে।
আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও কৰ্মত আপোনাৰ সফলতাও অব্যাহত থাকিব। কিন্তু কোনো অপ্ৰত্যাশিত সংবাদত অকস্মাত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীয়ে সিদ্ধান্ত বিলম্বৰ ফলত সুনাম অৰ্জনৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ আজি যত্ন ল'ব লাগিব। আপোনাৰ আজি ভ্ৰমণো কষ্টকৰ হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত পৰিৱেশ নিম্নমানৰ হ'লেও আপুনি দিনৰ শেষলৈ সংযোগ লাভ কৰিব। গৃহ পৰিৱেশত কোনো প্ৰৱাসী আত্মীয়ৰ বাবে আপোনাৰ অহেতুক চিন্তা বাঢ়িব পাৰে। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰাখিব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আজি আপুনি নতুনকৈ সঞ্চয় ক্ষেত্ৰতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। কোনো সহকৰ্মীৰ অনুপস্থিতিও ইয়াৰ প্ৰধান কাৰণ। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। ইয়াত আপোনাৰ সন্মানো বাঢ়িব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক দিয়া কোনো বিশ্বাস ৰাখিব নোৱাৰি নিজে অনুতপ্ত হ'লেও পাৰস্পৰিক বন্ধুত্বত ইয়াৰ কোনো প্ৰভাৱ নপৰে। কিন্তু অৰ্থ সমস্যাই আজি আপোনাক আমনি কৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। দিনটো আপোনাৰ উদ্বিগ্নতাৰ অতিক্ৰম হ'লেও দিনৰ শেষলৈ সন্তুষ্টি থাকিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ ৰূপ, য'ত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ কষ্টকৰ হ'লেও সুখ থাকিব। সফলতাত সন্তুষ্টি থাকিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি সকলো দিশতে আপুনি এটা শ্ৰেষ্ঠতম দিন উপলব্ধি কৰিব পাৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজি দক্ষতা প্ৰকাশৰ সুযোগ পাব আৰু ইয়াত আপুনি সফলতাও অৰ্জন কৰিব পাৰিব। নিবনুৱাই কোনো সম্পদ ক্ৰয় কৰি আজি নিজৰ আশা পূৰণ কৰিব পাৰিব। কোনো নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি আজি আপোনাৰ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰেমৰ দিশত নতুন সংযোগত আপোনাৰ আজি আশা পূৰণ হ'ব। কোনোবাই সম্পৰ্কক আজি স্থায়িত্বকৰণৰ ক্ষেত্ৰতো অগ্ৰগতি দিব পাৰিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম যেনেদৰে বাঢ়িব, উপাৰ্জনো তেনেদৰে বাঢ়িব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও আজি আপোনাৰ অৰ্থপ্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনৰ বাবে আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লগা হ'ব পাৰে। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। তাৰোপৰি অসাৱধানতাবশতঃ ভ্ৰমণত যাতে আপোনাৰ অৰ্থ সমস্যা নাহে তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰিবলৈ আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। বিভিন্ন কাৰণত আজি প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। মতৰ পাৰ্থক্যই গৃহসুখ যাতে নকমায় তাৰ প্ৰতি লক্ষ্য ৰাখক। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়তো যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে
তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হ'ব। আনহাতে অকস্মাত স্বাস্থ্যত যাতে আপুনি আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। আজি কোনো বিশেষ দিশত সফলতা অৰ্জন কৰিও আপুনি পৰিৱেশত নিজৰ মান বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত অধিক মূল্যৱান সময় নষ্ট কৰিও সুখী হ'ব পাৰিব। বস্ত্ৰ দ্ৰব্য আদিৰ প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। আজি প্ৰেমৰ পৰিৱেশ অতি উন্নত। প্ৰিয় ব্যক্তিৰ পৰা আপুনি কোনো শুভ সংবাদো লাভ কৰিব। আজি অলপ প্ৰচেষ্টাতে আপুনি আপোনাৰ পুৰণা অৱহেলিত সমস্যাও সমাধান কৰিব পাৰিব। গৃহত কোনো সম্পদো আজি আপুনি ক্ৰয় কৰিব পাৰে। আনহাতে আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ত নতুন সংযোগ আপোনাৰ আশা পূৰণৰ কাৰণ হ'ব। পৰিৱেশত অৰ্থাগমতো আপোনাৰ সন্তুষ্টি থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কৰ্মৰ দায়িত্ব বাঢ়িব, কিন্তু পৰিৱেশত উচ্চ স্থানো লাভ হ'ব আৰু আজি আপোনাৰ ক্ষমতাও বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো অসৎ বন্ধুৰ সংগত যাতে যিকোনো প্ৰকাৰৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নিবনুৱাই কোনো দিশত ঘনিষ্ঠ বন্ধুৰ চাপ আজি সহ্য কৰিব লগা হ'ব পাৰে। তাৰোপৰি কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দি আজি আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব, কিন্তু ইয়াৰ বাবে আপোনাৰ দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। দিনৰ শেষলৈ আপোনাৰ সন্তুষ্টি থাকিব। গৃহ পৰিৱেশত কোনো পুণ্য কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰি সন্মানিত হ'ব। আনহাতে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায় আজি উন্নত বুলিব পৰা নহ'ব। চমু ভ্ৰমণৰ বাবেও আজি ব্যৱসায় পৰিৱেশ নিম্নগামী হোৱাৰ আশংকা আছে। আজি আপোনাৰ গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।